ৰাতিপুৱা উঠা কৰিছোঁ গাইজ 5:30 মান বজাতে। মানে কেইদিনমানৰ পৰা জিম ৰেগুলাৰ যাই আছোঁ মই, একদিনো মিছ কৰা নাই। গাইজ তো হৈ গ'ল, ব্ৰাছ কৰি আহিলোঁ আৰু এতিয়া মই খাই আছোঁ লাল চাহ আৰু মই জিমৰ বেগটোত বেলেগ নেনোৱে, পানীৰ বটল আৰু গ্ল'ভছ একযোৰ। আৰু এইখন কিতাপ কোনে কোনে চিনি পায় গাইজ, কিনাই থাকিল, এতিয়াও নতুন হৈ আছে একদম। ৰেডি হৈ গ'লোঁ, চুলি তুলিৰ অৱস্থা নাই, উঠিছোঁহে ন। এইকেইদিন গেট ময়ে খুলি আছোঁ, মানে সকলোতকৈ ফাৰ্ষ্টত ময়ে ঘৰৰ পৰা ওলাই যাওঁ বাহিৰত। আৰু যেতিয়া মই বাহিৰলৈ ওলাই যাওঁ, আমাৰ কালী মন্দিৰটোত মই সদায় সেৱাকাৰী যাওঁ। জল্দি জিমো পাই গ'লোঁ, 5 মিনিটমান লাগে ঘৰৰ পৰা। জিম আহি পালোঁ, ভিতৰত ভিডিঅ' নকৰোঁ, লাজ লাগে। মাজে মাজে পাৰিলে দেখাম বাৰু। বাৰু আজি আছিলে বেক ডে আৰু সকলোতকৈ ভাল মোৰ আজিয়ে লাগে, কাৰণ বেকৰ এক্সাৰচাইজকেইটা মোৰ বহুত বেছি ভাল লাগে। আৰু মোৰ নিচিনা কোনে কোনে জিমত যায় গাইজ, কমেণ্টত ক'ব। আৰু এটা কথা, ছাৰে মোক কৈছিল যে তুমি যোনটোৱে এক্সাৰচাইজ নকৰা কিয় সদায় এটা ভাল প'ষ্টাৰত আৰু শ্ল'লি কৰিব লাগে। ময়ো বাৰু এতিয়া 100% শিকা নাই, মাজে মাজে মোৰো ভুল হৈ যায় সৰু সুৰা। এক্সাৰচাইজ কৰা বাৰু হ'ল, প্ৰায় 1.5 ঘণ্টামান এক্সাৰচাইজ কৰিলোঁ আৰু এতিয়া ঘৰত যাব লাগে মই জল্দি। মোৰ নিজৰ বাইক নাই গাইজ, দেউতাৰখনকে লৈ আহোঁ। আৰু দেউতাক যেতিয়াই লগা হয় বাইকখন মই দিব লাগে যায়। ধুনীয়াকৈ শুই আছিলোঁ আৰু লগটোৱে ফোন কৰিছিল, ক'ৰবাত বোলে যাব লাগে, এটা ইম্পৰ্টেণ্ট কাম আছে, তো তাতে যাওঁ এতিয়া। এই গাইজ, তো এতিয়া মই যাই আছোঁ মোৰ লগটোৰ ঘৰত, মানে কিবা বোলে কাম আছে তাৰ, তো কৰোঁ। কলাইগতে মাতিছে, এতিয়া কি বা কৰে, কিবা কাপোৰ কিনে চাগে। তো সৰু কাম এটা আছিল বুলি কৈছিল, এতিয়া টংলাত লৈলে মোক, মই এনেকৈ আহি গ'লোঁ। এতিয়া লাজ লাগি আছে, কি কৰোঁ। মানে কম্পিউটাৰ দোকানত কিবা কাম আছে, তাৰপিছত আকৌ কাপোৰ কিনিব যাব লাগিব এম বাজাৰ বা ষ্টাইল বাজাৰ। ফাৰ্ষ্টতে ষ্টাইল বাজাৰত যাম, তাৰপিছত এম বাজাৰত যাই চাম আৰু। বাৰু ফাৰ্ষ্টতে সোমালোঁ কম্পিউটাৰ দোকানত, তাতে অলপ কাম কৰিবলগীয়া আছিল, মানে আমি যোনখন শ্বৰ্ট ফিল্ম বনাই আছোঁ তাৰে স্ক্ৰিপ্টখন প্ৰিণ্ট আউট কৰিব লাগে। হয় গাইজ, আমি এখন শ্বৰ্ট ফিল্ম বনাই আছোঁ, বহুত জল্দি ৰিলিজ হ'ব এইখন। আৰু যেতিয়াই ৰিলিজ দিয়া হয় মই আপোনালোকক সকলোতকৈ ফাৰ্ষ্টত কৈ দিম দিয়ক, আপোনালোকে টেনশ্যন ল'ব নালাগে। কামটো হোৱাৰ পিছত এনে এখন ষ্টেচনাৰী দোকানত গৈছিলোঁ আৰু তাতে মোৰ এইখন ভাল লাগিলে, টু ডু লিষ্ট ডায়েৰী, মানে কিবা কাম থাকিলে এটা লিখিব পাৰি। নাজানো কিয় বা কিনিলোঁ, বাট কিনিলোঁ আৰু। কাম কৰিলোঁ, মজা বস্তু আছে গাইজ। ক'ত আছে এয়া, এই এৰিয়াটোৰ নাম কি আছিলে? হাই ছেকেণ্ডাৰী ফিল্ডৰ অপজিট চাইডে ফুচকা স্পট টংলাৰ, এয়া SB খনৰ তলত প্ৰমোচন দিয়া ফ্ৰীতে। তো এতিয়া যাব ওলাইছোঁ ষ্টাইল বাজাৰৰ ভিতৰত লগটোৰ কাৰণে কাপোৰ কিনিব, বাট কি বা পচন্দ কৰে নাজানো আৰু। আগে পিছে বহুত আহিছোঁ এনেকৈ, বাট একো নিকিনাকৈ ওলাই যাওঁ, লাজো লাগে পিছত। এই এনেকুৱা জেগাত ৰেকৰ্ড কৰিলি না 4K 30 FPS ৰেকৰ্ড কৰিব লাগে, তেতিয়া ফ্লিকাৰ নহয় লাইটবিলাক। ঠিকে ভাবিছিলোঁ, কিনিব আহিম বুলি কৈ একো কিনা নাই, এনেই ঘূৰি আছোঁ তেতিয়াৰ পৰা। আৰু এতিয়া যেতিয়া বাহিৰত ওলাব লাগিব, তেতিয়া আমাৰ নাটক কি চাবা গাইজ, জানো ফোনহে আহিছে আমাৰ, সেনেকুৱাকৈ নাটক কৰিম আৰু একদম কল কৰিয়ে বাহিৰত ওলাই যাম। ৱাও কিয়া লড়কা হে, ভেৰি হেণ্ডচাম বয়। ছেম এইবাৰো একে, এম বাজাৰতো একো নিকিনিলোঁ আমি, কিয় বা নাজানো। এম বাজাৰত চালোঁ, ষ্টাইল বাজাৰত চালোঁ, আৰু বেলেগ থাকিলে তাতেও চালোঁ হয়, কিন্তু একো নিকিনো। একদম শেষত যে অনলাইনৰ পৰাই কিনি থৈ দিওঁ। চাবি দেই ভাই, যি টি দেখা পাব পাৰে, কিন্তু ৰাতি হৈছে। ভয় কৰছি। এই মই সঁচা কিবা এটা যাৱান দেখা পাইছিলোঁ, ক'লা এইফালে। ফোন আহিলে উঠাবি দেই। ঘৰত আহি পিনে বাহঁতৰ তাত ফুৰিব আহিছিলোঁ আকৌ। গাইজটো এতিয়া আছোঁ বাহঁতৰ তাত আৰু যাব ওলাইছোঁ নাৰায়ণ পূজা। হয় গাইজ, ভিনদেউহঁতৰ তাত আছে নাৰায়ণ পূজা আৰু তাতে এতিয়া যাব ওলাইছোঁ আমি। আগত নহয়, এটা ৱেলকাম টু আৱাৰ নাৰায়ণ পূজা। আৱাৰ নহয় বাৰু, এয়াতো নাৰায়ণ পূজা। মানে একদম চাৰিওফালে নাৰায়ণ পূজা চেছ আৰু এতিয়া যাই আছোঁ বা আৰু বৰমাক ঘৰলৈ থ'ব। আৰু আমি যি আইতাৰে মাৰে মই এনেকৈ 10টামান বজাত ভাত খাওঁ, স্কুল বন্ধ দিলে তহঁতে কেইবাৰ ভাত খাওঁ। বৰমাই আমি সৰুতে কি কৰিছিলোঁ তাকে কৈ যাই আছিলে। তো আজিৰ কাৰণে বাই।